লিডাৰে কয় যে আমাৰ বিজেপিৰ এইকেইজনে আমাক মাতিবই নোখোজে। আৰে যদি মাতিবই নোখোজে কিহৰ এলায়েন্স, কাৰ লগত এলায়েন্স? যে তেওঁ ইমান বিখ্যাত লিডাৰ হৈ বৰভাগৰ ৰাইজে নাজানে কিহৰ লিডাৰ? নেতৃত্ব সিটো দি আছে, ৰাতি গৈ পেলাই কাৰোবাৰ হাতৰ পাই 5,000, কাৰোবাৰ পাই 10,000, এইটোকে পইচা তুলি আছে। মই সেইখিনি লিডাৰ বুলি শুনিব পাইছোঁ। মই ৰাতি চোৰ কৰা লিডাৰ হ'ব মই অহা নাই। আৰু সেই মানুহ বংকিম মেধি নহয়, গণেশ মেধি নহয়। মোৰ ইতিহাসখনে কয় মানুহে খাই আছে না দিছপুৰত থকা কেইজনমানে খাই আছে, না নলবাৰীত থকা কেইজনমান লিডাৰে খাই আছে, না আমাৰ সমষ্টিত থকা কেইজনমান লিডাৰে খাই আছে। আপোনালোকে ভাবক 15টা বছৰ কংগ্ৰেছৰ পিছত থাকোঁতে আমাৰ গৈছে। তাৰে আগৰ 5টা বছৰ আমাৰ বিজেপিৰ MLA থাকিল। আমাৰ AGP কোনে কি পাইছে কওকচোন? আপোনালোকে কোনোবাই কিবা পাইছে কওক? সুবিধা পাইছে? এই যোৱা 5 বছৰত যিটো আজি 5 বছৰ চলি আছে, 4 বছৰ অতিক্ৰম হ'ল, ইয়াতে কি পাইছে? লিডাৰে কয় যে আমাৰ বিজেপিৰ এইকেইজনে আমাক মাতিবই নোখোজে। আৰে যদি মাতিবই নোখোজে কিহৰ এলায়েন্স, কাৰ লগত এলায়েন্স? কেইটামান সুবিধাবাদী নেতাক আমি সুবিধা কৰি দিওঁ। গতিকে ৰাইজ, মই 26লৈকে আপোনালোকৰ লগত আছোঁ। যিদিনাখনে 26ৰ টিকেটটো ঘোষণা হ'ব, সেইদিনা মই কি কৰিম সেইটো মোৰ নিজৰ বিবেকে ক'ব। মোৰ যিসকল শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলে ক'ব সেইদিনা মই কি কৰিম। মই বোলে কংগ্ৰেছৰ লিডাৰৰ লগত বোলে কথা পাতিছোঁ, মই বোলে কংগ্ৰেছৰ লিডাৰৰ লগত মিকেৰিলি কৰিছোঁ। এতিয়া বৰভাগত এইটো প্ৰচাৰ চলাইছোঁ, গম পায়নে আপোনালোক? মোক 2জনমান সাংবাদিক বন্ধুৱে ক'লে যে আপোনাৰ ক্ষেত্ৰত এইটো কৰিছে। মই বোলে তেওঁ যি কেন্দ্ৰীয় সমিতিৰ যি লিডাৰ বৰভাগৰ কেইজন মানুহে জানে? আপোনালোক সাংবাদিক হিচাপে কওক বোলে আমি কেইজনমানে জানো। যে তেওঁ ইমান বিখ্যাত লিডাৰ হৈ বৰভাগৰ ৰাইজে নাজানে কিহৰ লিডাৰ? কিহৰ লিডাৰ? ইয়াত যদি লিডাৰ বুলি যদি বৰক্ষেত্ৰী সমষ্টিৰ কেন্দ্ৰীয় সমিতিৰ লিডাৰ বুলি নাজানে, তেওঁ আমাৰ কিহৰ লিডাৰ? কিহৰ আমাক নেতৃত্ব দিব? নেতৃত্ব সিটো দি আছে, ৰাতি গৈ পেলাই কাৰোবাৰ হাতৰ পাই 5,000, কাৰোবাৰ পাই 10,000, এইটোকে পইচা তুলি আছে। মই সেইখিনি লিডাৰ বুলি শুনিব পাইছোঁ। গতিকে ৰাইজ, মই আপোনালোক কৈছোঁ, মই বেছি কথা নকওঁ। মই বৰক্ষেত্ৰী সমষ্টিৰ কাৰণে আহিছোঁ আগন্তুক ইলেকশ্যনৰ কাৰণে। AGP দলৰ পৰা যাক প্ৰাৰ্থিত্ব দিব তেওঁৰ মই পিছে পিছে ঘূৰিম, আগে আগে ঘূৰিম, কাষে কাষে থাকিম। আৰু নহ'লে মোক দিয়ক, মোৰ লগত আপোনালোকক। এই দুটা কথা, এই দুটাৰ এটাৰ কাৰণে মই ৰাতি চোৰ কৰা লিডাৰ হ'ব মই অহা নাই। আৰু সেই মানুহ বংকিম মেধি নহয়, গণেশ মেধি নহয়। মোৰ ইতিহাসখনে কয়। আৰু মই বহতীয়া নহয়। কিছুমান বহতীয়া হিচাপে যিটো কাম কৰি আছে সেই বহতীয়া মই নহয়। আৰু আপোনালোকে কওক যি বিজেপিয়ে AGP এলায়েন্স কৰি বৰক্ষেত্ৰীত AGPৰ মানুহবিলাকৰ AGPৰ সমস্যাবিলাক এইটো লাভ হৈছে। এটা কওক আপোনালোকে, কিয় এইফালে কওক? এটা কওক যিটো আমাৰ লাভ হৈছে। মই ধন্যবাদ জনাম আপোনালোকক। মই যিমানটা ঠাইত, যিমানটা সমষ্টিত, যিমানখন আঞ্চলিকত ঘূৰিছোঁ, যিমানখন গাঁৱত ঘূৰিছোঁ, কোনো এখন গাঁৱৰ পৰা, কোনো এজন ব্যক্তিৰ পৰা, কোনো এজন AGP ভোটাৰৰ পৰা, লিডাৰৰ পৰা কাৰো মুখত মই শুনা নাই যে বিজেপিয়ে আমাক এইটো সহায় কৰি দিছে। দিছে পাৰ্চনেলি, কাৰোবাক 2-3টাক দিছে, নিদিয়া বুলি মই নকওঁ। মই শুনিছোঁ সেইটো দিব। লিডাৰ হ'লে সুবিধা এটা পাব লাগিব, তেওঁলোকৰ খৰচ আছে, পৰিয়াল চলাব লাগে, সেইটো লাগিব, তাত আমি কাকো বেয়া নাপাওঁ। কিন্তু এজ এ ৰাইজ হিচাপে, ভাগ হিচাপে, আমি এখন ঘৰৰ বাসিন্দা হিচাপে, এটা পৰিয়াল হিচাপে বা 2টা পৰিয়াল হিচাপে আমি কি সুবিধা পাওঁ? পুখুৰীৰ পানীটোও যদি আমি খাব নাপাওঁ, ৰাস্তাটো যদি আমি ভালকৈ চলিব নাপাওঁ, NREGAৰ 10টা ঘৰ আছে, তাৰে 2টাৰ নাম যদি আমি দিব নাপাওঁ, 2টা মহিলাৰ নামত 10টা কি বুলি কয়, কি আছে অৰুণোদয় আঁচনি আছে, তাৰে যদি 2টাও আমি যদি নাম লিখি দিব নোৱাৰোঁ, আমাৰ কিহৰ এলায়েন্স? কিহৰ এলায়েন্স? এই এলায়েন্সটো কাক সুবিধা কৰি দি আছে? কাৰ ঘৰত ভাল ভাল টাইলছ লাগিছে, কাৰ বিল্ডিং উঠিছে? আপোনালোকক যদি ভিডিঅ' ফটো লাগে মই এইবিলাক দিব পাৰোঁ। যিটো সময়ত AGP দলৰ পৰা মোৰ প্ৰস্তাৱ দিছিলে, মই ইয়াৰ সমষ্টিৰ হৈ মই প্ৰতিনিধিত্ব কৰাৰ কাৰণে, ইলেকশ্যন খেলাৰ কাৰণে 2016 চনত, তেতিয়া মোৰ অনুকূল পৰিৱেশ নাছিলে, মোৰ কিছুমান সমস্যা। কিন্তু আকৌ 2026ৰ কাৰণে যিসকল বন্ধু বান্ধৱ AGP দলৰে হওক, বৰক্ষেত্ৰী সমষ্টিৰে হওক,
শুভাকাংক্ষীসকলে যেতিয়া মোক প্ৰস্তাৱ দিলে তেতিয়া মই আকৌ AGP দলৰ মজিয়ালৈ আহিবলৈ অগ্ৰসৰ হৈছোঁ। আৰু AGP দলৰ ইলেকশ্যন সম্পৰ্কত হয়তো মই আৰু নহ'লে AGP দলৰ পৰা যিজন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব কেন্দ্ৰীয় নেতৃত্বই বা সমষ্টিয়ে বা জিলাই তেওঁৰ হৈ মই কাম কৰিম বুলি মই AGP দলৰ মজিয়ালৈ। ইয়াত মই কোনো দলক সহায় কৰিম বুলি অহা নাই। মোৰ কথাটো অকল AGPৰ কাৰণে মই আহিছোঁ। এতিয়া মই দেখিছোঁ আমাৰ AGPৰ কিছুমান নেতা নিজকে কেন্দ্ৰীয় নেতৃত্ব বুলি কয়, কোনোবাই জিলা নেতৃত্ব বুলি কয়, কোনোবাই আঞ্চলিক নেতৃত্ব বুলি কয়। আৰু তেওঁলোকে BJP দলৰ নেতাৰ লগত থানা পতকা কৰি কৰক, দল হিচাপে এলায়েন্সত আছে কৰক, কিন্তু নিজৰ দলটোক বিক্ৰী কৰি নিজৰ দলটোক বন্ধকত থৈ পেলাই নহয়। আজি কিছুদিনৰ সভা এখনত শুনিলোঁ, দেখিলোঁ যি অমুক জিন্দাবাদ BJPৰ, অমুক আমাৰ প্ৰাৰ্থী। যদি অমুকে প্ৰাৰ্থী ইয়াতে মিটিং কৰাৰ আমাৰ কিবা অৰ্থ আছে নেকি? কওক, আছে নেকি কওক? আমি লাজ পাব লাগে AGP হিচাপে। আমি মিটিং পাতিব নালাগে। যদি সেইজন নেতাৰ কথাই সঁচা, সেই মিটিঙৰ কথাই যদি সঁচা, তেতিয়াহ'লে আমাৰ ইয়াতে মিটিং পতাৰ কি অৰ্থ, কি আৱশ্যক আছে কওক আপোনালোকে? গতিকে মই চুৱা চেলেকা AGP লিডাৰ হ'ব খোজা নাই। চুৱা চেলেকা মই কাবাৰ বহতীয়া হ'ব খোজা নাই। যিদিনালৈকে থাকিম, যিটো দলত থাকিম, যিটো দলৰ হৈ কাম কৰিম, মোৰ নামটো থাকক বা নাথাকক চিধাকে কৰিম, সন্মুখৰ পৰাই কৰিম। ৰাতি এঠাইত, দিনত এঠাইত, গধূলি এঠাইত, পুৱা এঠাইত। সেই নেতা মই নহয়, যিটো AGP দলত এতিয়াও আছে। মই যদি নাম ক'ব লাগে নাম, জিলাতো আছে, কেন্দ্ৰতো আছে, আমাৰ বৰভাগতো আছে, নলবাৰীতো আছে। গতিকে ৰাইজ, মই বৰক্ষেত্ৰীৰ কাৰণে আহিছোঁ, অসমৰ নেতৃত্ব দিয়াৰ কাৰণে অহা নাই। মই ইমানবোৰ চিন্তা কৰিব পৰা মোৰ জ্ঞান বিবেক বুদ্ধি মোৰ নাই। গতিকে আপোনালোকে যদি ভাবে যে AGPৰ প্ৰাৰ্থী আমাক লাগিবই, সি বংকিম মেধি, গণেশ মেধিয়ে হওক বা অন্য কোনোবাই হওক, তেওঁৰ লগতহে মই আছোঁ, অন্য কাৰো লগত মই নাই। আৰু আপোনালোকে যদি এই দুমুখীয়া নীতিটোত যদি থাকে, মই আপোনালোকৰ লগত। সেই কথাটো আঞ্চলিক কমিটিয়ে, সমষ্টি কমিটিয়ে, জিলা কমিটিয়ে আৰু আপোনালোকৰ ৰাইজে সিদ্ধান্ত কৰিব। যদি প্ৰয়োজন আছে ভৱিষ্যত মিটিঙক মাতিব, মই আহিম। যদি প্ৰয়োজন নাই বুলি কয় মই নাম। কিন্তু